নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন সহায় ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে কেনেকৈ ইনকাম চাৰ্টিফিকেট বা বাৰ্ষিক আয় প্ৰমাণপত্ৰ আবেদন কৰি উলিয়াব পাৰিব অনলাইনত ঘৰতে বহি আপোনালোকে আবেদন কৰি উলিয়াব পাৰিব মোবাইলৰ জৰিয়তে। সকলো প্ৰচেছ দেখুৱাম আপোনালোকে কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, কিমান মাচুল প্ৰয়োজন হ'ব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলো কথা ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকৰ প্ৰয়োজন হৈছে ইনকাম চাৰ্টিফিকেট এখনৰ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে প্ৰথমতে চাব এইটো মই যোনটো সাইটটো উলিয়াই থৈছোঁ ইয়াতে আপোনালোকে এণ্টাৰ হ'ব লাগিব। মই আপোনালোকক পুনৰবাৰ এইটো দেখুৱাইছোঁ ই ডিষ্ট্ৰিক্ট এমথ্ৰন চিম্পলি এনেকৈ আপোনালোকে লিখিব গুগলত। আপোনালোকে ফায়াৰফক্স বা গুগল ক্ৰম ইউজ কৰিব পাৰে। মই ফায়াৰফক্স ইউজ কৰি আছোঁ। চিম্পলি এইটো ক্লিক কৰাৰ পাছত বন্ধুসকল প্ৰথম যোনটো অপশ্যন ওলাব এমথ্ৰন ই ডিষ্ট্ৰিক্ট তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল প্ৰথমবাৰ যদি আপোনালোকে আবেদন কৰিব আহিছে তেন্তে প্লিজ ক্ৰিয়েট এ একাউণ্ট ইন ষ্টেট পৰ্টেল ফৰ ই ডিষ্ট্ৰিক্ট চিটিজেন ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যন তাত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে এটা ক্ৰিয়েট একাউণ্টত ক্লিক কৰি আপোনালোকে ইয়াতে একাউণ্ট ডিটেইলছবোৰ ফিল আপ কৰাৰ পাছতে এটা আই ডি বনাব লাগিব। আই ডিটো ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে কামটো কৰিব পাৰিব। বন্ধুসকল মোৰ অলৰেডি ক্ৰিয়েট কৰি থোৱা আছে, গতিকে মই আই ডিটো নবনাওঁ। আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় এইটো মই ভিডিঅ' বনাই দেখুৱাম, আপোনালোকে মোক কমেণ্ট কৰিব। এণ্ড দেন আপোনালোকে কি কৰিব ই গভৰ্নেন্স ছাৰ্ভিচেছ যোনটো অপশ্যন হয় ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে যোনটো ইমেইল আই ডি দিছিলে সেইটো আপোনালোকে ইয়াতে ইমেইল আই ডিটো ইয়াত দি দিব। আৰু যোনটো আপোনাৰ স্ক্ৰীন নেম বুলি এটা ইউজাৰ নেম বা স্ক্ৰীন নেম বুলি এটা অপশ্যন থাকে সেইটো আপোনালোকে লিখি ৰাখিব। সেইটো ইয়াত পাছৱৰ্ড হিচাপে ইয়াতে দিব লাগিব। এইটো দিয়াৰ পাছত বন্ধুসকল লগ ইনত ক্লিক কৰিব। চিম্পলি লগ ইনত ক্লিক কৰাৰ পাছত বন্ধুসকল ই ফৰ্ম মাই ট্ৰেনজেকশ্যন গেট ষ্টেটাছ ই ফৰ্মতে থাকিব। আৰু আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব ইনকাম চাৰ্টিফিকেট। আপোনালোকে ইয়াতে কাষ্ট চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, PRC এভৰিথিং এপ্লাই কৰিব পাৰিব। আৰু বহু ধৰণৰ ছাৰ্ভিচ আছে ইয়াতে আপোনালোকে চাব পাৰিব। তো ইনকাম চাৰ্টিফিকেট মই অপশ্যনটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত বন্ধুসকল গ'ত ক্লিক কৰিলোঁ। গ'ত ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে দেখা পাইছে এপ্লাই অনলাইন যোনটো অপশ্যনৰ তলত আছে অনলাইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত বন্ধুসকল ছাবমিট অনলাইন যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল অলপ ৱেইট কৰিব। বন্ধুসকল ইয়াত অ'পেন হৈ গৈছে আৰু ইয়াতে মই লেংগুৱেজটো চিলেক্ট কৰি ল'ম ইংলিছ। চিলেক্ট কৰাৰ পাছত বন্ধুসকল যাৰ নামত আমি ইনকাম চাৰ্টিফিকেটখন আবেদন কৰিম তাৰ নামটো ইয়াতে আমি এণ্টাৰ কৰিম। এণ্টাৰ কৰাৰ পাছত বন্ধুসকল তলতে মোবাইল নাম্বাৰ খুজিছে। মোবাইল নাম্বাৰটো মই ইয়াতে এণ্টাৰ কৰি আছোঁ। মোবাইল নাম্বাৰ দিয়াৰ পাছত বন্ধুসকল এইবোৰ নিদিলেও হয়, আধাৰ নাম্বাৰ, পান কাৰ্ড নাম্বাৰবোৰ ইয়াতে ফাদাৰ্ছ নেমটো দিলে হয়। ইয়াতে চন অফ কি হয়, মৰিলে যদি লেট হয়, যদি নাই মৰা তেন্তে মিষ্টাৰ বা মিছেছ যি হয় সেইটো দিব। দেন ইয়াতে আপোনালোকে ফাদাৰ্ছৰ নামটো দিব, যাৰ এপ্লিকেণ্টৰ ফাদাৰ্ছৰ নাম। তাৰ পাছতে বন্ধুসকল তলত অপশ্যন আছে ইনকাম চ'ৰ্চটো কি হয়, কাল্টিভেটৰ বিজনেছ যি হয় আপোনালোকে এতিয়া চিলেক্ট কৰিব। মই কাল্টিভেটৰ দিছোঁ আৰু কাল্টিভেটৰ পাছত মই বৃত্তিটো ফাৰ্মাৰ দিছোঁ, অকুপেশ্যনটো, আৰু এনুৱেল ইনকামটো মই 1,40,000 দি দিছোঁ। এণ্ড দেন বন্ধুসকল ইয়াতে আপোনালোকৰ ষ্টেটটো অলৰেডি চিলেক্ট থাকিব। আপোনালোকৰ যি ডিষ্ট্ৰিক্ট হয় যি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত বন্ধুসকল চাব ডিষ্ট্ৰিক্ট আহিব, চাব ডিভিজন। তো এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছত বন্ধুসকল চাৰ্কুল অফিচটো আহিব। আপোনালোকৰ যিটো চাৰ্কুল অফিচ হয় ইয়াতে চিলেক্ট কৰি ল'ব। মই যেনেকৈ চিলেক্ট কৰি আছোঁ আপোনালোকৰ চাৰ্কুল অফিচটো ইয়াতে চিলেক্ট কৰি ল'ব। মৌজা বৰদলনি আমাৰ ইয়াৰটো। তো আপোনালোকৰ যি হয় এইটো ইয়াত চাওক বন্ধুসকল কিছুমান গাঁৱৰ নাম নোলাব পাৰে। কিছুমান গাঁৱৰ নাম নোলালে আপোনালোকে কি কৰিব আদাৰ্ছ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত বন্ধুসকল ইয়াতে আদাৰ্ছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াত মেনুৱেলি আপোনালোকে গাঁওখনৰ নাম এণ্টাৰ কৰিব পাৰিব। তো মই এণ্টাৰ কৰি আছোঁ। যদি আপোনালোকৰ গাঁওখনৰ নাম ইয়াত নাথাকে, আপোনালোকে যদি থাকে চাৰ্চ কৰি ল'ব পাৰে, চাব পাৰিব বা আপোনালোকে বিচাৰি চাব পাৰে। যদি নাথাকে তেনে আদাৰ্ছত ক্লিক কৰিব। আৰু ইয়াত পুলিচ ষ্টেচনো থাকিবই বাৰু সকলোৰে। আৰু ইয়াতে পোষ্ট অফিচ যদি আপোনালোকৰ নাথাকে তেনে আদাৰ্ছত তেনেকৈ তেনেকৈ ক্লিক কৰিব। ইয়াৰ অলৰেডি আছে মই আমাৰটো, তো মই ইয়াত ডাইৰেক্ট নামটো চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ ইয়াতে পিন কোডটো অট'মেটিক আহি যাব। যদি নাহে তেতিয়াহ'লে আপোনালোকে পিন কোডটো দি দিব। ইয়াতে বন্ধুসকল আপোনালোকে এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড দিব পাৰে। মই ইয়াতে আধাৰ কাৰ্ড চিলেক্ট কৰিম। আধাৰ কাৰ্ডটো মোৰ বনাই থোৱা আছে। আৰু বন্ধুসকল কি কি ডকুমেণ্টছ লাগে ইয়াতে মই আপোনালোকক কৈ আছোঁ। আধাৰ কাৰ্ড লাগিব বা ভোটাৰ কাৰ্ড আপোনালোকৰ ID প্ৰুফ হিচাপে, আৰু এড্ৰেছ প্ৰুফ হিচাপে লেণ্ড ৰেভিনিউ ৰিচিপ্ট, বা আপোনালোকৰ যদি লেণ্ড ৰেভিনিউ ৰিচিপ্ট নাই, আপোনালোকৰ যদি মাটি খাজানা যদি ৰচিদ যদি নাই তেন্তে আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন কাগজ উলিয়াব পাৰিব। যোনটো কাগজটো আপোনালোক মই দেখাই আছোঁ, সেইটো কাগজ আপোনালোকে গাঁওবুঢ়াৰ পৰা উলিয়াই আবেদন কৰিব পাৰিব। চাওক বন্ধুসকল এয়া
পৰিয়ালৰ বাৰ্ষিক আয়ৰ বাবে গাঁওবুঢ়া প্ৰধানে দিব লগা প্ৰতিবেদন যোনটো যেনেকৈ আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন কাগজ লিখি দিব সেইটো কাগজ আপোনালোকে লিখা আনি ইয়াতে আপলোড কৰিব লাগিব যদি আপোনালোকৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট নাই খাজনা ৰচিদ যদি নাই আৰু এখন আপোনালোকে এপ্লিকেশ্যন ফ্ৰী ফিল কাগজ এখন আপোনালোকে প্ৰিণ্ট কৰিব লাগিব সেইটো কেনেকৈ প্ৰিণ্ট কৰিব আপোনালোকক মই দেখাই আছোঁ সেইটো চিম্পলি আপোনালোকে ই ডিষ্ট্ৰিক্ট ফৰ্ম বুলি চাৰ্চ কৰিব ই ডিষ্ট্ৰিক্ট ফৰ্ম বুলি আপোনালোকে চাৰ্চ কৰাৰ পাছত বন্ধুসকল আপোনালোকক মই দেখাই আছোঁ ভালকৈ পাছত যাতে প্ৰব্লেম নহয় আপোনালোকে এপ্লাই কৰোঁতে ই ডিষ্ট্ৰিক্ট ফৰ্ম ডাউনলোড বুলি আপোনালোকে চাৰ্চ কৰিব চিম্পলি এনেকৈ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এডভান্সত ক্লিক কৰিব ইয়াতে ক্ৰমত কিছুমান কাম নহয় মানে ইয়াতে সব ইনকাম সাৰ্টিফিকেট তো ইয়াতে আপোনালোকে ক্লিক কৰিব ডাউনলোডত ডাউনলোড ক্লিক কৰাৰ পাছত বন্ধ হৈ গ'ল লোডিং হৈছে এয়া এখন আপোনালোকে প্ৰিণ্ট কৰিব লাগিব প্ৰিণ্ট কৰি আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পাছত আপোনালোকে বন্ধ হৈ গ'ল সাবমিট কৰিব লাগিব তো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মই অলৰেডি প্ৰিণ্ট কৰাৰ পাছত মোৰ লিখি মোৰ অকল মোৰ এভৰিথিং কৰা আছে মোৰ অকল সাবমিট কৰিব লাগে তো মোৰ ইয়া সাবমিট কৰিছোঁ আৰু বাকি একো নেলাগে আপোনাৰ ডকুমেণ্টছ ইয়াতে কেপচা কোডটো আপোনালোকে ফিল আপ কৰিব মই বন্ধুসকল ইয়াতে CSC ID থ্ৰুদি কৰিম গতিকে মই অকল 10 টকা এটা পেমেন্ট কৰিব লাগিব যদি আপোনালোকৰ CSC ID নাই তেন্তে আপোনালোকে 30 টকা এটা পেমেন্ট কৰিব লাগিব এণ্ড আপোনালোকে ঘৰতে বহি ইনকাম সাৰ্টিফিকেটখন পাই যাব ক'তো যাব নালাগে আপোনালোকে ইয়াত মই 30 रुपीस ইয়াত দেখাইছে কিন্তু মই CSC ID থ্ৰুদি কৰিম সৰি CSC ইনসাফিচিয়েন্ট বেলেন্স দেখাইছে মই CSC ID পইচা নাই মই পইচাটো এড কৰি ল'ব লাগিব তাৰ পাছত মই পেমেন্টটো কৰি আপোনালোকক দেখাই আছোঁ বন্ধুসকল মই ইয়াতে CSC ID পেমেন্টটো কৰিলোঁ CSC ID মই ৱালেটত পইচাটো ভৰালোঁ ভৰোৱাৰ পাছত মই ইয়াতে সিম্পলি পে অপশ্যন ক্লিক কৰিম অলপ আগতে মই আপোনালোকক দেখাইছিলোঁ তেতিয়া ইনসাফিচিয়েন্ট বেলেন্স হৈ আছিলে মোৰ CSC ID টকা নাছিলে এতিয়া মই জাস্ট টকা ভৰালোঁ ভৰাৰ পাছত ভ্যালিডেটত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত CSC ৱালেটৰ মোৰ যোনটো পিনটো হয় এটা পিনটো এন্টাৰ কৰাৰ পাছত মই পে যোনটো অপশ্যনটো আছে তাত ক্লিক কৰিম সিম্পলি ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে ওয়েট কৰিব অলপ ওয়েট কৰাৰ পাছত বন্ধুসকল আপোনালোকে ইয়াতে যোনখন ৰিসিট হ'ব এখন ওলাই যাব আৰু ৰিসিটখন আপোনালোকে ৰাখি ল'ব পাৰে আৰু প্ৰায় আপোনালোকৰ ম্যাক্সিমাম 10 ডেছৰ ভিতৰত আপোনালোকৰ যোনখন ইনকাম সাৰ্টিফিকেট হয় এখন ওলাই যাব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব আপোনালোকৰ যদি অসুবিধা হয় তেন্তে মোক কমেন্ট কৰিব মই ভিডিও বনাই আপোনালোকক দেখাম অতি সহজে আপোনালোকে ডাউনলোড কৰিব পাৰিব এখন ৰিসিট হ'ব আপোনালোকৰ তো এনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব গতিকে বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ ভিডিওটো শেষলৈ চাবৰ বাবে আমি আকৌ এটা নতুন ভিডিও লগ পাম তেতিয়ালৈ ধন্যবাদ জয় অসম বন্দে মাতৰম